ইভা দিনজোৰা কাৰ্যসূচী আৰু সেই কাৰ্যসূচী এই মুহূৰ্তত যদি আমি এই মুহূৰ্তলৈ সামৰণি পৰিছে আৰু সামৰণি পৰা সময়ছোৱাত কেইটামান কথা ক'ব লাগিব যে পুৱাৰে পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল সকলো লোক তেওঁলোকে দিনজোৰা প্ৰতিবাদ কৰিলে আৰু প্ৰতিবাদৰ অন্তত ইতিমধ্যে এই গোটেই বিষয়টো সন্দৰ্ভত যিগৰাকী অভিভাৱক মন্ত্ৰী তেওঁ নিজে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আহি মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত হ'ল তেওঁ ৰাইজৰ লগত কথা পাতিলে দীঘলীয়া সময় ৰাইজৰ সকলো অভিযোগ ৰাইজৰ বক্তব্য তেওঁ শুনিলে আৰু ৰাইজৰ বক্তব্য শুনাৰ পিছত তেওঁ ৰাইজক আশ্বাস দিছে যে যিখিনি ৰাইজে বিচাৰিছে ৰাইজে বিচৰাৰ ভিতৰত আছে যে দোষীয়ে কঠোৰতম শাস্তি পাব লাগে আৰু সেই আশ্বাস ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে দিছে যে দোষীয়ে কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হ'ব কঠোৰতম শাস্তিৰ ভিতৰত যাতে সুন্দৰ এখন চাৰ্জশ্বীট আৰু সেই সুন্দৰ চাৰ্জশ্বীটৰ লগতে যথোপযুক্ত তথ্য প্ৰমাণ অৰ্থাৎ এভিডেন্স আৰু সেইখিনি সংগ্ৰহ কৰি এখন সম্পূৰ্ণ তথ্য সম্বলিত চাৰ্জশ্বীট দাখিল কৰি আদালতে যাতে কঠোৰতম শাস্তি প্ৰদান কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ ইতিমধ্যে আশ্বাস মন্ত্ৰীগৰাকীয়ে দিলে দ্বিতীয়তে আন এটা বিষয়ত ইতিমধ্যে স্থানীয় লোকসকলে অভিযোগ কৰিছিল সেই অভিযোগ আছিল যে এই ঢিং অঞ্চলত শেহতীয়াকৈ অপৰাধ প্ৰৱণতাৰ অত্যাধিক পৰিমাণত বৃদ্ধি পাইছে আৰু সেয়াও অভিভাৱক মন্ত্ৰীজনে সেই কথা ৰাইজৰ শুনিলে সেই অভিযোগ শুনাৰ পিছত তেওঁ স্পষ্টকৈ ক'লে যে ইতিমধ্যে ৰাইজৰ সেই অভিযোগ পূৰ্বতে পাইছিল যি কাৰণে ইয়াৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক সলনি কৰা হ'ল অতিৰিক্ত আৰক্ষী দিয়া হ'ল সাব ইন্সপেক্টৰ পৰ্যায়তে হওক আৰু সহকাৰী উপপৰিদৰ্শকে হওক বা কামাণ্ডো বেটেলিয়ন হওক তেওঁলোকক যথোপযুক্ত আৰক্ষী দিয়া হৈছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁলোকে যাতে যেনে ধৰণৰ অপৰাধ প্ৰৱণতা বাঢ়ি নাহক কিয় তাক যাতে মুখিমূৰ কৰিব পাৰে তাৰ বাবে আৰক্ষী দিয়া হৈছে বুলি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ ক'লে আৰু ৰাইজৰ তৃতীয়টো দাবী আছিলে যে ইয়াত এই যিটো ঘটনা এই ঘটনাটো শেষ ঘটনা হওক আৰু ইয়াৰ পিছত আৰু এনে ঘটনা ঢিঙত নহওক ইয়াৰ পূৰ্বে কেইবাটাও ঘটনা হৈ গ'ল আৰক্ষীৰ পৰা সহানুভূতি নাপালে আৰক্ষীৰ পৰা যিখিনি আশা কৰিছিল সেইখিনি ঢিংবাসীয়ে নাপালে গতিকে এইটোৱে শেষ ঘটনা হওক আৰু যাতে প্ৰতিবাদত বহিব লগা নহওক তাৰ বাবে মন্ত্ৰীগৰাকীক দাবী জনাইছিল আৰু মন্ত্ৰীগৰাকীয়ে ক'লে যে ইয়াৰ যিসকল জ্যেষ্ঠ বিষয়া আছে জ্যেষ্ঠ লোক আছে জ্যেষ্ঠ ইয়াৰ আৱাসী আছে তেওঁলোকৰ লগত কথা পাতিছে যে এই ঢিং অঞ্চলটোৰ যিটো আগ্ৰাসন এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ এটা আগ্ৰাসন ভূমিকেন্দ্ৰিক আগ্ৰাসন এটা চলিছে যি কাৰণে ভূমি সংৰক্ষণৰ ব্যৱস্থাৰ কথা তেওঁ ক'লে আৰু সেই ভূমি সংৰক্ষণৰ বাবে ইয়াক আচলতে এটা বেল্টত ৰূপায়ণ কৰিব পাৰি নেকি এটা বেল্ট হিচাপে ঘোষণা কৰিব পাৰি নেকি যিটো বেল্ট ঘোষণা কৰিলে ইয়াত নতুনকৈ আৰু কোনোৱে আহি ভূমি ক্ৰয় কৰিব নোৱাৰিব সেই কথাটো এক প্ৰকাৰ তেওঁ আলোচনা মাধ্যমত আছে বুলি ইতিমধ্যে কৈছে দীঘলীয়া প্ৰায় আধা ঘণ্টা বাৰ্তালাপ কৰিছে একাংশ ইয়াৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে সেই কথাও ক'লে আৰু সেইখিনি ৰাজহুৱাকৈ সকলো কথা কোৱাৰ পিছত ইতিমধ্যে ৰাইজ আশ্বস্ত হৈছে আৰু মন্ত্ৰীগৰাকীৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে আজিৰ দিনটোৰ বাবে সাময়িকভাৱে প্ৰতিবাদ তেওঁলোকে আচলতে সামৰণি পেলাইছে আৰু এই যদি তেওঁলোকে ভবা মতে বাকী অনাগত দিনকেইটাত সেইখিনি কাম নহয় তেতিয়াহ'লে কিন্তু এই প্ৰতিবাদ আকৌ যে তেওঁলোকে কৰিব তাৰ কিছু আশ্বাস প্ৰদান কৰিছে সমান্তৰালকৈ দেখা পোৱা যদি আমি ইনভেষ্টিগেশ্যনৰ এংগলটোত চাওঁ যেতিয়া আৰক্ষীয়ে গোটেই বিষয়টো ইনভেষ্টিগেশ্যনৰ পাৰ্টটোলৈ আহিলে দেখা পোৱা যায় ডিজিপি গৰাকী আহি তেওঁলোকে যিটো ঘটনাস্থলীত ঘটনাটো সংঘটিত হৈছিল ঘটনা সংঘটিত স্থলীটোৰ লগতে পাৰিপাৰ্শ্বিক দিশটো তেওঁ তাত কিছু পৰিমাণে সেই গোটেইখিনি চালিজাৰি চোৱাৰ পিছত তেওঁ গ'ল তেওঁ আচলতে অভিযোগ যিগৰাকী আচলতে কণমানি লগত এই অঘটনটো সংঘটিত হ'ল সেই কণমানিগৰাকীৰ পৰিয়ালক লগ কৰিবলৈ গ'ল আৰু পৰিয়ালক লগ কৰি তেওঁ দীঘলীয়া সময় কথা বাৰ্তা পাতিলে তাৰপিছত তেওঁ থানালৈ আহি তেওঁ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ লগত কথা পাতিলে যিজনক ইতিমধ্যে তফজ্জুল নামৰ যিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ লগত কথা পাতি কি হৈছিল কেনেদৰে হৈছিল বল খেলি থকা তফজ্জুল কেতিয়া আহি তেওঁ কি দেখিছিল কি হ'ল কেনেদৰে বাইকত উঠি গুচি গৈছিল সকলো কথা ইতিমধ্যে ডিজিপি গৰাকীৰ আগত যিগৰাকী গ্ৰেপ্তাৰ হোৱা অভিযুক্ত তেওঁ সকলো কথা চালিজাৰি কোৱা বুলি আমি ভিতৰুৱাকৈ জানিব পাৰিছো আৰু তাৰ সমান্তৰালকৈ যিগৰাকী বাকী লগৰ কেইজন কোন আছিল সেই কথাও তফজ্জুলে ইতিমধ্যে স্বীকাৰ কৰিছে আৰু সেই স্থানত য'ত যিটো বৰভেটি আছিল বৰভেটিতে এখন কালি ফুটবল খেল আছিল ফুটবল খেলখন শেষ হোৱাৰ পিছতেই তেওঁ আচলতে ওলাই আহিছিল বাইক লৈ ওলাই আহি তেওঁ
কি দেখিছিল তপজুলে সেই সকলো কথা আৰক্ষীক ইতিমধ্যে কৈছে আৰু বাইকত কোনখন বাইকত কোন উঠি গৈছিল সেই কথাও ইতিমধ্যে আৰক্ষীক কৈছে গতিকে তাৰ ওপৰত ভিত্তি কৰি বাকি দুজন অভিযুক্ত চিনাক্তকৰণো হৈছে গতিকে তেওঁলোকক বিচাৰি বৰ্তমান অভিযানো চলি আছে গতিকে এই মুহূৰ্তলৈকে কিন্তু এই তেওঁলোক গ্ৰেপ্তাৰ হোৱা নাই আৰক্ষীৰ ভিতৰুৱা সূত্ৰই জানিব পৰা মতে যে খুব কম সময়ৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা যাব আৰু তেওঁলোকে আত্মগোপন কৰিলেও সেয়া দীঘলীয়া আত্মগোপন কেতিয়াও সম্ভৱ নহয় সেয়া এক প্ৰকাৰ সম্ভৱ হৈ উঠিব আৰু এনেদৰে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িছে আৰু তাৎক্ষণিকভাৱে তেওঁলোকে সকলো এভিডেন্স গোটাবৰ বাবে আৰক্ষীৰ আন এটা দলে কিন্তু চেষ্টা অব্যাহত ৰাখিছে নিশ্চয় বিমল আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ